হেৰা পোনাকণে ফোন এটা কৰিছিল নে? নাই কৰা। আমি নহ'লে পোনাকণৰ ঘৰলৈকে যাওঁ। পইচা কেইটকামান বৰ দৰকাৰ হৈছে। হেৰি কালিলৈ তেনেহ'লে যাবলৈ হ'লে বাৰীৰ পৰা শাক কেইটামান তুলিব। পোনাকণে বাৰীৰ শাক পাচলি খাই খুব ভাল পায় নহয়। তেতিয়াহ'লে মই বাহিৰলৈ যাওঁ। চাহটো বনোৱা হৈয়ে গ'ল। চাহে শুনিছোঁ তেওঁ বাৰু ৰেডি হ'ল নে নাই। হেৰি আপোনাৰ হ'লনে? চাহ জলপান হৈ গ'ল। আহক সোনকালে। তুমি ৰেডি কৰা, মই গৈ আছো। অলপ সোনকালে আহিবচোন। হেৰা শুনিছানে? মই বহুত দিনেই হ'ল গাঁৱৰ খবৰ ল'ব পৰা নাই। তোমালৈ মা দেউতাই ফোন কৰিছিলে নেকি? ফোন কৰা নাই দেখোন। হেৰি শুনকচোন, আপোনাক এটা কথা ক'বলগীয়া আছিলে। কি কথা আকৌ? সেই যে গাঁৱৰ মাটিটো, মই ভাবিছিলোঁ সেই মাটিটো বিক্ৰী কৰি এখন নতুনকৈ গাড়ী ল'ম বুলি। সেইবিলাক কথা বাদ দিয়া, এতিয়া মোৰ যাবলৈ দেৰি হৈছে। মই কিবা এটা ক'লে তেখেতৰ খালি কাম কাম আৰু কামেই। বোৱাৰী, বোৱাৰী, আপোনালোক কিয় আহিছে আৰু ঘৰত কিয় চেণ্ডেল পিন্ধি সোমালে? কিয় যে আহে মানে গাঁৱলীয়া ভূত চব। পোনাকণ নাই নেকি বোৱাৰী? তেওঁ নাই। বোৱাৰী এই তোমাৰ কাৰণে শাক অকণমান লৈ আহিছোঁ। বুঢ়ী দেখিলাই নহয়, এই বোৱাৰী মৰম বল ঘৰলৈ যা। মই টাউনলৈ গৈছিলো। পিছে তোমালোকে? আপোনালোকৰ ঘৰলৈ যাওঁ বুলি পোনাকণ আমাৰ গাঁৱৰ পৰা আহিছে, আমাৰ ঘৰত কাম কৰা মানুহ। আহা। কিতাপ পঢ়িবলৈ অকমানো মন নাই যাতে মোবাইলটো মোক দেহ শিখা নিশা আহিছে। খেলকে যা, উঠ যা, যা যা, কাইলৈ পঢ়িলে পৰীক্ষা পালেহিয়ে যা। মা সূতাবোৰ দেখোন ইমান ছিঙিছে, পচা নেকি? ক'ৰ পৰা আনিলে এইবোৰ সূতা? জানো পাই বোৱাৰী, সূতাবোৰ পচা নেকি? দুডালমান ছিগা আছে, মই চকুৱে বৰ কাৰণে দেখোন ঠিক কৰি দিছোঁ বাৰু আপোনাৰ তাত। কচোন ক গলা নি? নাই যোৱা, মই গোটলৈ যাবলৈ ওলাইছো। গোটৰ মিটিং আছে। কওকচোন কিবা কাম আছে নেকি? কি গোট মাইকী মানুহ বিলাকৰ আজি দেওবাৰ নহয়, আপুনি কোনোবা ফালে যায়? এই চব বাদ দিয়াচোন। কথা এটা আছিলে। এই মণিৰাম যে কেইদিনমান আগতে বুঢ়ীজনী মৰি থাকিল। তেওঁ কিবা এটা হ'ল নেকি? আকৌ কিবা এটা হ'ল মানে বহুত কিবা কিবি। বোৱাৰী হ'লে চোৱা চিতা নকৰে নেকি? নেচাই এই বোলে এদিন বুঢ়া বুঢ়ীহাল গৈছিলে, তেতিয়া খেদি পঠিয়াই দিলে। নহ'লে তেওঁলোকক খবৰ এটাকে লৈ আহক। হয় বোৱাৰীয়ে ঘৰতে থাকক, গৰু ছাগলীকেইটা চাব। কওকচোন। দেউতাই বোলে মণিৰাম দেউতাৰ ঘৰলৈ যায়, তেওঁৰ হেনো গাটো বেয়া, খবৰ এটা কৰিবলৈ যায়। মই আকৌ গোটৰ মিটিঙৰ পৰা আহোঁগৈ, তুমি ঘৰতে থাকিবা দেই। হ'ব আপুনি যাওক। ছাগলীকেইটা আহিলে বান্ধিবা। হ'ব আপুনি গৈ আহক। কোনোবা আহিলে মায়ে গোটৰ মিটিঙলৈ গৈছে বুলি ক'বা। হেৰা শুনিছানে? কওকচোন। এইফালে আহাচোন।
কি ক মই কথা এটা ভাবিছিলোঁ। কি কথা কথা মানে গাঁৱত মাৰ ডাঙৰ খবৰ এটা পাইছিলোঁ, তাকে গাঁৱলৈ যাওঁ বুলি ভাবিছিলোঁ। তুমি ওলাই লওক। হ'ব তেতিয়াহ'লে মই ওলাই আহিলোঁ। পুৰুষনো ক'লে গ'ল? বোৱাৰী কেতিয়াও পাকো ঘৰলৈ নাই বাপেকটো কেনেকে আছো গাটো বৰ বেয়া লাগি আহিছে। কোনো নাই ওচৰত। গাত জ্বৰ জ্বৰ কি হৈছে দেউতা, অ' দেউতা। কোন আহিছনো? আমি আহিছোঁ দেউতা। বনোৱা কল তহঁতি আহিলি, তহঁতি ভিতৰলৈকে আহা। বগা পূজাখন চাবলৈ আহিছ যেতিয়া ভিতৰলৈকে আহ। তোৰ মাক বেমাৰী হৈ থাকোঁতে ইমানকে খবৰ দিলো, তহঁতি এবাৰো নাহিলি। এতিয়া কি চাবলৈ আহিলি? দেউতা তহঁতিকা কি হৈছে? তহঁতৰ কি হৈছে? তহঁতৰ মায়ে মৰি গ'ল, কি চাবলৈ আহিছা এতিয়া? আমি ওচৰ চুবুৰীয়া মানুহবিলাকে চালোঁ বুলিহে তোমাৰ মাৰক। এতিয়া দেউতাই দেখিছা ইমান বেমাৰ হৈছে, কি কৰিবলৈ আহিছা এতিয়া? কি লাগে তহঁতক? কি লাগে? মাৰে বাপেৰে যেতিয়া গৈছিলে তহঁতেতো খেদি পঠিয়াই দিলি। এই হেন দুৰ্ভগীয়া বুঢ়াটো কিমান কষ্ট পাইছে, কিমান কষ্ট পাইছে। বৰদেউতা, আমাৰ ভুল হৈ গ'ল, ক্ষমা কৰি দিব। ভুলৰ বাৰু ক্ষমা আছে, কিন্তু এই হেন বুঢ়া বুঢ়ী মানুহকেইটাক খেদি পঠিয়াই দিলি। এনেকৈ খেদিব নাপায় নহয়। মাৰ বাপেৰ মানে ঈশ্বৰ। দেউতা আমাক ক্ষমা কৰি দিয়ক, আমাৰ ভুল হৈ গ'ল। বোৱাৰী